তবনকল আপোনালোকে সকলোৱে জানে যে ইতিমধ্যে বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে 2025-26 শিক্ষাবৰ্ষৰ বাবে বিএড আৰু এমএড এডমিশনৰ নটিফিকেশন আউট কৰিছে আৰু সেই নটিফিকেশনত এইবাৰ কিছু চেঞ্জেছ আনিছে বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে আৰু সেই চেঞ্জেছখিনি আপোনালোকক জনোৱাৰ লগতে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বিএড আৰু এমএড এডমিশনৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব আৰু আপোনালোকৰ এডমিশনৰ প্ৰচিডিউৰ কেনেকুৱা হ'ব আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজ কিমান আছে কেইখন আছে ক'ত আছে আৰু সেই ইনষ্টিটিউটসমূহৰ ইনটেক কেপাচিটি কিমানটা সিট ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব আৰু সেই ইনষ্টিটিউট বিলাকৰ এডমিশন ফিজ কিমান আৰু কিমানটা গভৰ্ণমেণ্ট ইনষ্টিটিউট আছে আৰু আপোনালোকৰ সিলেবাস কি হ'ব এন্ট্ৰেন্স এক্সামৰ সিলেবাস কি হ'ব আৰু আপোনালোকে এন্ট্ৰেন্স এক্সামৰ কাৰণে এপ্লিকেশন ফি কিমান পে কৰিব লাগিব এক্সাম চেণ্টাৰ ক'ত আছে ৰিজাৰ্ভেশ্যন কেনেকুৱা ধৰণে পাব অৰ্থাৎ বন্ধুসকল বড়োলেণ্ড ইউনিভাৰ্চিটি বিএড আৰু এমএড এডমিশনৰ সম্পূৰ্ণ বিতং তথ্য মই আপোনালোকক এই ভিডিঅ'টিত দিবলৈ গৈ আছো তো বলক আজি মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো হয় বন্ধুসকল বহুত শিক্ষাৰ্থীয়ে ভাবে যে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বিএড আৰু এমএড এডমিশন কেৱল বড়োলেণ্ড বা বিটিআৰ ৰিজনৰ শিক্ষাৰ্থীসকলৰ কাৰণে হয় বুলি ভাবে কিন্তু তেনেকুৱা নহয় অল ওভাৰ আসামৰ শিক্ষাৰ্থীয়ে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বিএড আৰু এমএড এন্ট্ৰেন্স এক্সাম দিব পাৰিব আৰু এন্ট্ৰেন্স এক্সাম যদি কোৱালিফাই কৰে দেন তেওঁলোকৰ এডমিশন ল'ব পাৰিব হয় আৰু এই বিএড আৰু এমএড এডমিশনৰ যি এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে বড়োলেণ্ড ইউনিভাৰ্চিটিত যদি আপোনালোকে বিএড এডমিশন লয় তেতিয়াহ'লে আপোনালোকৰ যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইটো হৈছে গ্ৰেজুৱেশ্যন য'ত আপোনাৰ থাকিব লাগিব 50%। ইয়াত তেওঁলোকে এটা কণ্ডিশ্যন ৰাখিছে যদি কোনো শিক্ষাৰ্থী বিএডত এডমিশন লয় আৰু তেওঁ যদি গ্ৰেজুৱেশ্যনত যদি 50% নাই তথাপিও তেওঁ এডমিশন ল'ব পাৰিব যদিহে তেওঁৰ মাষ্টাৰ ডিগ্ৰী অৰ্থাৎ পিজিত 50% আছে অৰ্থাৎ ইউজিত বা পিজিত যিকোনো এটাত 50% থাকিলেই হ'ল ইউজিত যদি 50% নাই তেতিয়াহ'লে পিজিত তেওঁৰ 50% থকাটো বাঞ্ছনীয় তো বন্ধুসকল তেতিয়াহ'লে এনেধৰণে আপোনালোকে বিএডত এডমিশন ল'ব পাৰিব আনহাতে যদি এমএড এডমিশনৰ কথা চাবলৈ যাওঁ তেতিয়াহ'লে এমএড এডমিশনৰ কাৰণে যিসকল শিক্ষাৰ্থী অলৰেডি বিএড কমপ্লিট কৰিছে সেই সমূহ শিক্ষাৰ্থী এডমিশন ল'ব পাৰিব লগতে বন্ধুসকল মই আপোনালোকক জনাই দিওঁ যে এই 50% মাৰ্কছটো এছটি এছচি কেণ্ডিডেট সকলৰ কাৰণে 5% ৰিলেক্সেশ্যন দিয়া আছে অৰ্থাৎ তেওঁলোকৰ 45% থাকিলেই হ'ল দ্বিতীয়তে বন্ধুসকল এতিয়া আমি জানিলোঁ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজসমূহ ক'ত আছে আৰু কিমানখন আছে হয় বন্ধুসকল বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজ হিচাপে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে প্ৰথমতে আহে ডাইট মৰিগাঁও হয় মৰিগাঁও ডিষ্ট্ৰিক্টৰ ডাইট তাত আপোনালোকে বিএড এডমিশন ল'ব পাৰিব আণ্ডাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি লগতে ডাইট বঙাইগাঁও ডাইট বৰপেটা আৰু ডাইট নলবাৰী এই চাৰিখন ডাইটত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত আপোনালোকে বিএড এডমিশন ল'ব পাৰিব লগতে আপোনালোকৰ গভ কলেজ অফ টিচাৰ এডুকেশ্যন যেটো কোকৰাঝাৰ তাতো আপোনালোকৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত বিএড এডমিশন ল'ব পাৰিব আৰু এমএড এডমিশন সেইখন কলেজতে ল'ব পাৰিব গভ কলেজ অফ টিচাৰ এডুকেশ্যন কোকৰাঝাৰ তাতে বিএড আৰু এমএড দুয়োটা কোৰ্চৰ কাৰণে আপোনালোকে এডমিশন ল'ব পাৰিব লগতে আপোনালোকৰ যেটো ৰেমেলি কলেজ অফ টিচাৰ এডুকেশ্যন গোসাইগাঁও বিএড কলেজ এই কেইখন হৈছে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজ ইয়াৰ ইনটেক কেপাচিটি যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে ডাইট মৰিগাঁৱত আছে আপোনালোকৰ 100টা ইনটেক আৰু ডাইট বঙাইগাঁও ডাইট নলবাৰী আৰু ডাইট বৰপেটা এই তিনিওখনত 50টাকৈ ইনটেক আছে আৰু গভ কলেজ অফ টিচাৰ এডুকেশ্যন কোকৰাঝাৰ তাত আছে 100 ইনটেক কেপাচিটি গোসাইগাঁও বিএড কলেজ তাতো 100 ইনটেক কেপাচিটি আছে আৰু ৰেমেলি কলেজ অফ টিচাৰ এডুকেশ্যন তাতো 100 ইনটেক কেপাচিটি আছে আৰু এই 7খন ইনষ্টিটিউচনৰ ভিতৰত ওপৰৰ 5খন অৰ্থাৎ ডাইট মৰিগাঁও ডাইট বৰপেটা ডাইট নলবাৰী আৰু ডাইট বঙাইগাঁও লগতে গভ কলেজ অফ টিচাৰ এডুকেশ্যন কোকৰাঝাৰ এই 5খন হৈছে গভৰ্ণমেণ্ট ইনষ্টিটিউট য'ত আপোনালোকৰ এডমিশন ফিজ অতি কম হয় তো বন্ধুসকল তেতিয়াহ'লে এতিয়া আমি জানিলোঁ এই ইনষ্টিটিউট বিলাকৰ আপোনালোকৰ এডমিশন ফিজ কিমান হ'ব পাৰে বা কিমান এডমিশন ফিজ লয় বন্ধুসকল যোৱা বছৰৰ যেটো এডমিশন যে ফিজ হেতু মতে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে ডাইট যেটো মৰিগাঁও আছে তাত এডমিশন ফিজ লৈছিল যোৱাবাৰ 14000 টকা ডাইট বঙাইগাঁও যেটো আছে তাত যোৱাবাৰ 2024-25 শিক্ষাবৰ্ষত বিএড ফাৰ্ষ্ট ইয়াৰৰ এডমিশন ফিজ লৈছিল 10500 টকা তৃতীয়তে গভ কলেজ অফ টিচাৰ এডুকেশ্যন কোকৰাঝাৰ
লাষ্ট ইয়াৰ 2024-25 শিক্ষাবৰ্ষত বিএড ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যন ফিজ লৈছিল 11,020 টকা। হয় বন্ধুসকল, এই তিনিখন গভৰ্ণমেণ্ট ইনষ্টিটিউট হয়। যদি আপোনালোকে গভৰ্ণমেণ্ট ইনষ্টিটিউটত সিলেকশন পায় বা আপোনালোকে এডমিশ্যনৰ সুবিধা পায়, তেতিয়াহ'লে আপোনালোকৰ খুব বেছি এডমিশ্যন ফিজ এই যোৱাবাৰ যিটো এডমিশ্যন ফিজ লৈছে তাৰ মানে আহে পাহে থাকিব। আনহাতে বন্ধুসকল, যদি আপোনালোকে এমএড এডমিশ্যন লয় আণ্ডাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি, তেতিয়াহ'লে আপোনালোকৰ এডমিশ্যন ফিজ পৰিব পাৰে আপ টু 35K। হয় বন্ধুসকল, লাষ্ট ইয়াৰ এমএড ফাৰ্ষ্ট ইয়াৰ এডমিশ্যনৰ কাৰণে গভ কলেজ অফ টিচাৰ এডুকেশ্যন কোকৰাঝাৰত 35,000 টকা এডমিশ্যন ফিজ লৈছিল। তৃতীয়তে বন্ধুসকল, এতিয়া আমি জানিলোঁ আপোনালোকৰ এন্ট্ৰেন্স এক্সামৰ সিলেবাস কেনেকুৱা ধৰণৰ হ'ব। হয় বন্ধুসকল, যিহেতুকে বড়োলেণ্ড ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰেন্স টেষ্ট 2025-26 শিক্ষাবৰ্ষৰ যি সিলেবাস, সেইটো হৈছে আপোনালোকৰ 5টা টপিক্সৰ পৰা কুৱেশ্যন আহিব আৰু প্ৰতিটো টপিক্সৰ পৰা 20 নম্বৰকৈ 20টা কুৱেশ্যন আহিব, অৰ্থাৎ 100 মাৰ্কছৰ হ'ব, 100টা কুৱেশ্যন হ'ব। প্ৰথম টপিক্সটো হৈছে জেনেৰেল ইংলিছ, য'ত আপোনালোকৰ 20টা কুৱেশ্যন আহিব আৰু 20 নম্বৰকৈ থাকিব। আনহাতে আপোনালোকৰ যিটো জিকে জেনেৰেল নলেজ, তাতো 20টা কুৱেশ্যন আহিব, 20 নম্বৰ থাকিব। ৰিজনিং, তাতো 20টা কুৱেশ্যন আহিব, 20 নম্বৰ থাকিব। আৰু আপোনালোকৰ যিটো নামেৰিকেল এবিলিটি, তাতো 20টা কুৱেশ্যন আহিব, 20 নম্বৰ থাকিব। আৰু টিচিং এপ্টিটিউড, তাতো 20 নম্বৰ থাকিব আৰু 20টা কুৱেশ্যন থাকিব। আৰু আপোনালোকৰ যিটো এক্সাম, সেইটো এক্সামটো আপোনালোকৰ 11 বজাৰ পৰা 1টা বজাৰ ভিতৰত হ'ব। 11 বজাৰ পৰা 1টা বজাৰ ভিতৰত হ'ব। এতিয়া আমি জানিলোঁ আপোনালোকৰ যিটো এই এক্সাম যিহেতুকে হ'ব, সিলেবাস যিহেতুকে মই আপোনালোকক জ্ঞাত কৰালোঁ, এতিয়া আপোনালোকে যদি এন্ট্ৰেন্স এক্সামটো দিবলৈ যায়, তেতিয়াহ'লে এই এন্ট্ৰেন্স এক্সামৰ চেণ্টাৰ ক'ত ক'ত পৰিব পাৰে, এক্সাম চেণ্টাৰ ক'ত ক'ত আছে। তো বন্ধুসকল, তেতিয়াহ'লে এক্সাম চেণ্টাৰ যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত 3টা আপোনালোকে এক্সাম চেণ্টাৰ পাব। সেইটো হৈছে গভ কলেজ, অৰ্থাৎ কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজ, তাতো আপোনালোকে এক্সাম দিব পাৰিব। আৰু UN একাডেমি, তাতো আপোনালোকে এক্সাম দিব পাৰিব। আনহাতে সেণ্ট এণ্টনিজ কলেজ, যিটো কোকৰাঝাৰত অৱস্থিত, তাতো আপোনালোকে এক্সাম দিব পাৰিব। আনহাতে আমি যদি ইফালে আউট অফ কোকৰাঝাৰ যদি চাবলৈ যাওঁ, তেতিয়াহ'লে গোসাইগাঁও বিএড কলেজ, তাতো এক্সাম চেণ্টাৰ আছে। আনহাতে আমি যদি বঙাইগাঁও ডিষ্ট্ৰিক্টত চাবলৈ যাওঁ, তেতিয়াহ'লে বঙাইগাঁও ডিষ্ট্ৰিক্টত এখন এক্সাম চেণ্টাৰ আছে আৰু সেইটো হৈছে বীৰঝৰা কন্যা মহাবিদ্যালয়, তাতো আপোনালোকে এক্সাম দিব পাৰিব। আনহাতে বিষ্ণি কলেজ, তাতো আপোনালোকে এক্সাম দিব পাৰিব। আনহাতে বৰপেটা যদি চাবলৈ যাওঁ, তেতিয়াহ'লে BH কলেজ, যিটো হাউলিত আছে, তাতো আপোনালোকে এক্সাম দিব পাৰিব। আনহাতে নলবাৰী কলেজ, তাতো এক্সাম দিব পাৰিব। আৰু আপোনালোকৰ বৰ্মা কলেজ, যিটো ওদালগুৰি ডিষ্ট্ৰিক্ট, লগতে ওদালগুৰি কলেজ, তাতো আপোনালোকে এক্সাম দিব পাৰিব। শেষত আপোনালোকৰ এক্সাম চেণ্টাৰ আপোনালোকৰ ডাইট মৰিগাঁও, অৰ্থাৎ টোটেল 11টা এক্সাম চেণ্টাৰত বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে বিএড আৰু এমএড এন্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰিব। আৰু এই 11টাৰ ভিতৰতে যিকোনো এখন এক্সাম চেণ্টাৰ আপুনি সিলেক্ট কৰিব লাগিব। যদি আপুনি বড়োলেণ্ড ইউনিভাৰ্চিটি বিএড আৰু এমএড এন্ট্ৰেন্স এক্সামৰ কাৰণে আবেদন কৰে, তেতিয়াহ'লে আপোনাৰ ডকুমেণ্টছ কি লাগিব পাৰে। হয় বন্ধুসকল, আপোনালোকে ডকুমেণ্টছৰ ভিতৰত যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে আপোনালোকৰ ফটো সিগনেচাৰটো দিবই লাগিব। লগতে আপোনালোকে এজ প্ৰুফৰ কাৰণে HSLC এডমিট কাৰ্ড দিব লাগিব। লগতে আপোনালোকৰ ফাইনেল ইয়াৰ, অৰ্থাৎ গ্ৰেজুৱেশ্যনৰ ফাইনেল যিটো গ্ৰেছ, অৰ্থাৎ আপোনালোকৰ যিটো মাৰ্কশ্বিট আছে, সেই মাৰ্কশ্বিটটো আপোনালোকে আপলোড কৰিব লাগিব। লগতে বন্ধুসকল, যিসকল ৰিজাৰ্ভ কেটেগৰী, কাষ্ট চাৰ্টিফিকেট আপলোড কৰাটো বাঞ্ছনীয়। আৰু NCL, যিসকল OBC MOBC কেণ্ডিডেট আছে, NCL চাৰ্টিফিকেট আপলোড কৰাটো বাঞ্ছনীয়, যদিহে তেওঁলোকে OBC আৰু MOBC চিট ল'ব বিচাৰে। হয় বন্ধুসকল, বড়োলেণ্ড ইউনিভাৰ্চিটিত NCL চাৰ্টিফিকেট নোহোৱাকৈ OBC MOBC চিট আপোনালোকে নেপাব। আৰু এই NCL আপোনালোকৰ কাৰেণ্ট ইয়াৰৰ হ'ব লাগিব, অৰ্থাৎ বৰ্তমান যিটো ফাইনেন্সিয়েল ইয়াৰ, এইটো ইয়াৰৰ হ'ব লাগিব। যদি আপুনি NCL ছাবমিট কৰে, দেন আপুনি OBC MOBC চিট লাভ কৰিব। আদাৰৱাইজ যদি আপুনি NCL ছাবমিট নকৰে, তথাপি আপুনি OBC MOBC কেণ্ডিডেট হয়, কিন্তু তথাপি আপুনি OBC MOBC চিট নেপায়। আপোনাৰ যিটো চিট, জেনেৰেল যিটো চিটৰ লগত আপোনাৰ যিটো মেৰিট লিষ্ট, আপুনি সেই জেনেৰেল কেণ্ডিডেটৰ লগত আহিব। অৰ্থাৎ আপুনি যিটো জেনেৰেল কেণ্ডিডেটে যিমান মাৰ্কছ পায়, সেই মাৰ্কছটো যদি আপুনি কেৰি কৰিবলৈ সক্ষম হয়, দেন আপুনি এডমিশ্যনৰ সুবিধা লাভ কৰিব। আনহাতে আপোনালোকৰ EWS চাৰ্টিফিকেটটো, যিসকল EWS কেণ্ডিডেট হয়, EWS চাৰ্টিফিকেট কাৰেণ্ট ফাইনেন্সিয়েল ইয়াৰৰ ছাবমিট কৰিব লাগিব। শেষত বন্ধুসকল, আমি জানিলোঁ আপোনালোকৰ ৰিজাৰ্ভেশ্যন কেনেকুৱা ধৰণৰ হ'ব। অৰ্থাৎ বড়োলেণ্ড ইউনিভাৰ্চিটিত আপোনালোকে যদি বিএড আৰু এমএড এডমিশ্যনৰ সুযোগ পায়, তেতিয়াহ'লে আপোনালোকে ৰিজাৰ্ভেশ্যন ফেচিলিটি কেনেকুৱা ধৰণে লাভ কৰিব। তো বন্ধুসকল, ৰিজাৰ্ভেশ্যন ফেচিলিটি
OBC MOBC ক্যান্ডিডেট সকলৰ কাৰণে যিসকল NCL অৰ্থাৎ নন ক্ৰিমিলিয়াৰ সেই ক্যান্ডিডেট সকলৰ কাৰণে 15% সিট ৰিজাৰ্ভ থাকিব আনহাতে STP অৰ্থাৎ ST প্লেইনছ শিক্ষাৰ্থী সকলৰ কাৰণে 10% সিট ৰিজাৰ্ভ থাকিব আনহাতে ST হিলছ তেওঁলোকৰ কাৰণে 5% ৰিজাৰ্ভেশন থাকিব আৰু যিসকল শেডুল কাষ্ট ক্যান্ডিডেটৰ কাৰণে 7% সিট ৰিজাৰ্ভ থাকিব আনহাতে যিসকল PWD ক্যান্ডিডেট PWD ক্যান্ডিডেটৰ কাৰণে 3% সিট ৰিজাৰ্ভ থাকিব আৰু হেহত EWS ক্যান্ডিডেটৰ কাৰণে 10% সিট ৰিজাৰ্ভ থাকিব লগতে বন্ধুসকল বড়োলেণ্ড ইউনিভাৰ্সিটিত আৰু এটা কন্ডিশন আছে যে আপোনালোকে যদি বড়োলেণ্ড ইউনিভাৰ্সিটিত এডমিশন লয় তেতিয়ালে বিএড হওক বা এমএড হওক তেতিয়ালে আপোনালোকে এডমিশন লোৱাৰ পাছত আপোনালোকে যদি এক্সাম দিবলৈ বিচাৰে তেতিয়ালে 75% আপোনালোকে এটেন্ডেন্স থাকিব লাগিব হয় বন্ধুসকল যিমান ক্লাস হয় তাৰে 75% আপোনাৰ এটেন্ডেন্স থাকিব লাগিব যদি আপুনি ফাইনেল ইয়াৰ এক্সাম দিব বিচাৰে হয় 75% যিসকল শিক্ষাৰ্থীয়ে ক্লাস নকৰে ক্লাছত এটেন্ড নাথাকে তেওঁলোকে কিন্তু এক্সাম দিব নোৱাৰে স্ট্ৰিক্টলি তেওঁলোকৰ এটা অৰ্ডাৰ আছে লগতে বন্ধুসকল আপোনালোকৰ সিট কেনসেল হৈ যাব পাৰে এডমিশন পাইছে এডমিশন পোৱাৰ পাছতো আপোনালোকৰ সিট ফৰফিটেড হ'ব পাৰে কি কাৰণত ফৰফিটেড হ'ব পাৰে যদিহে আপুনি ক্লাস কমেন্স হোৱাৰ পৰা অৰ্থাৎ স্টাৰ্ট হোৱাৰ পৰা এডমিশন লৈছে ক্লাস আৰম্ভ হৈছে ক্লাস আৰম্ভ হোৱাৰ পৰা আপুনি যদি ক্ৰমে 15 দিন যদি আপুনি ক্ষতি কৰে তেতিয়ালে 15 দিন ক্ষতি কৰাৰ পাছত আপোনাৰ সিট কিন্তু কেনসেল হৈ যাব অৰ্থাৎ আপুনি এডমিশন ফিস দিয়াৰ পাছতো এডমিশনৰ সম্পূৰ্ণ প্ৰসেস কমপ্লিট কৰাৰ পাছতো আপোনাৰ যি সিট হেতু কেনসেল হৈ যাব পাৰে হেহত বন্ধুসকল আপোনালোকক মই জনাই দিও আপোনালোকৰ সিলেকশন প্ৰসিডিউৰ কেনেকুৱা হ'ব অৰ্থাৎ আপোনালোকে কিমান মাৰ্কস পোৱা শিক্ষাৰ্থীসকলে এডমিশন লাভ কৰিব পাৰে তো বন্ধুসকল মই আপোনালোকক জনাই দিও বড়োলেণ্ড ইউনিভাৰ্সিটিত আপোনালোকৰ তেওঁলোকে কাউন্সেলিং কৰে ইউনিভাৰ্সিটিত গৈ আপোনালোকে কাউন্সেলিং কৰিব লাগিব অৰ্থাৎ তেওঁলোকে এটা লিষ্ট পাবলিশ কৰে আৰু লিষ্ট মতে তেওঁলোকে 100 ক্যান্ডিডেট প্ৰথম দিনাখন মাতে দুদিন তেওঁলোকে কাউন্সেলিং কণ্ডাক্ট কৰে 100 ক্যান্ডিডেটত তেওঁলোকে কাউন্সেলিং মাতে 100 ক্যান্ডিডেটৰ ভিতৰত তেওঁলোকে সিলেক্ট কৰে নেক্সট আকৌ সিৰিয়াল নম্বৰ 100 ৰ পৰা আকৌ 1200 1300 লৈকে যিমান ক্যান্ডিডেট থাকে সেই ক্যান্ডিডেট সকলক তেওঁলোকে কি কৰে কাউন্সেলিংত মাতে তো মাৰ্কস ডিপেন্ড কৰে লাষ্ট শিক্ষাৰ্থীজনে কিমান মাৰ্কস পাইছে অৰ্থাৎ আপোনালোকৰ যদি উইদিন 300-400 ভিতৰত থাকে তেতিয়ালে আপোনালোকে গভৰ্নমেন্ট ইনষ্টিটিউট বিলাকত এডমিশন পোৱাৰ চান্সেছ থাকিব যদিহে আপুনি 300 ওপৰত আছে তেতিয়ালে বা 400 ওপৰত আছে তেতিয়ালে গভৰ্নমেন্ট ইনষ্টিটিউট বিলাকত এডমিশন পোৱাৰ সম্ভাৱনাটো কম থাকে তো বন্ধুসকল তেতিয়ালে এইটো আছিল আপোনালোকৰ বড়োলেণ্ড ইউনিভাৰ্সিটি বিএড এমএড এডমিশনৰ সম্পূৰ্ণ তথ্য কিবা যদি মোৰ ৰৈ গৈছে তেতিয়ালে কমেন্ট সেকশন আপোনালোকৰ বাবে লগতে ডেসক্ৰিপচনৰ মোৰ ফেসবুক পেজ WhatsApp চেনেলৰ লিংক দিছো লগতে মোৰ পাৰ্সোনেল মেইল আইডি দিছো যত আপোনালোকে মোক পোনপটীয়াভাৱে মেইল কৰি পেলাই মোৰ সৈতে যোগাযোগ কৰিব পাৰিব তো বন্ধুসকল তেতিয়ালে ভিডিওটি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম